নমস্কাৰ বন্ধুসকল, আপোনালোকক মোদে চেনেলটোলৈ স্বাগতম। আজি মই বীজগণিতৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। এইকেইটা কুৱেশ্যন চাওক, এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে সকলোবোৰ পৰীক্ষাত আপোনালোকে পাই থাকিব। ইয়াত চাব, প্ৰথম কুৱেশ্যনটো কি দিছে, ইয়াত দিছে যদি x + 1/x = 15 হয়, তেন্তে x² + 1/x² মান কিমান হ'ব সুধিছে। ইয়াত কি দিছে, প্ৰথম আমাৰ দিছে x + 1/x। ইয়াত xৰ ঘাত কি আছে, 1 আছে। আমি 1ৰ পৰা ক'ত যাব লাগিব, 2ত যাব লাগিব। তাৰমানে আমাৰ চাওক, আমাৰ এটা সূত্ৰ এটা আছে, যদি x + 1/x ৰ মান যদি আমাৰ কি হয়, ধৰি লওক k বুলি ধৰি লৈছোঁ আমি, k হয়, তেতিয়া আমাৰ x² + 1/x² ৰ মান হ'ব আমাৰ কি হ'ব, আমি ইয়াত 1ৰ পৰা 2 লৈ গৈছোঁ, গতিকে আমি স্কুৱেৰ কৰিছোঁ নিশ্চয়। এইটো আমি কি কৰিব লাগিব, স্কুৱেৰ কৰিব লাগিব। যিটো মান দিয়া থাকে সেইটো স্কুৱেৰ কৰিব লাগিব। এইটো স্কুৱেৰ কৰিলোঁ, ইয়াত প্লাছ আছে না, গতিকে আমি এইটো কি কৰিব লাগিব, মাইনাছ আৰু স্কুৱেৰ যে কৰিলোঁ, এই 2টো আমি বিয়োগ কৰিব লাগিব। তাৰমানে আমাৰ এইটো আমাৰ সূত্ৰ, যদি k দিয়া থাকে k² - 2। ইয়াত যদি প্লাছ থাকে তেতিয়া আমি মাইনাছ কৰিব লাগিব, আৰু যদি মাইনাছ থাকে আমি কি কৰিম, প্লাছ কৰিম। আমি সেইটো নেক্সট কুৱেশ্যনত আমি চাই ল'ম। এতিয়া এইটো চাব, আমাৰ ইয়াত কেৰ মান কি দিয়া আছে, 15 দিয়া আছে। কেৰ মান আমাৰ 15 হ'ব, 15 দিয়া আছে। এতিয়া x² + আমি 1/x² মান উলিয়ালে কি কৰিব লাগিব, এই কেটো যেনেকৈ স্কুৱেৰ কৰিছিলোঁ, এইটো 15টো স্কুৱেৰ কৰিব লাগিব। ইয়াত মাইনাছ আৰু আমি কি কৰিব লাগিব, 2। তাৰমানে আমাৰ কিমান হ'ব, 50 50 গুণ কিমান, 50² মানে হ'ল আমাৰ 225 - 2। তাৰমানে আমাৰ কিমান হৈ গ'ল, 223। এইটো আমাৰ এনচাৰ। গতিকে চি নম্বৰ 223 আছে, এইটো আমাৰ ৰাইট হৈ যাব। নেক্সট কুৱেশ্যনটো চাম আমি। এবাৰ চাব, নেক্সট কুৱেশ্যনটো কি দিছে, ঠিক আগৰটো নিচিনা। ইয়াত চাব আমাৰ কি দিছে, x - 1/x ৰ মান দিয়া আছে আমাৰ, আৰু আমাক কি উলিয়াব দিছে, x² + 1/x² ৰ মান উলিয়াব দিছে। যদি এতিয়া চাব, আগৰটো আমাৰ ইয়াত প্লাছ আছিল, এইবাৰ আমাৰ মাইনাছ আছে। এইটো আমাৰ কি হ'ব, যদি x - 1/x ৰ মান যদি আমাৰ k দিয়া থাকে, তাৰমানে x - 1/x ৰ মান k বুলি ধৰি ল'লোঁ। তেতিয়া আমি যদি এই x² + 1/x² ৰ মান উলিয়াব লাগে, তেতিয়া আমি কি কৰিব লাগিব, আগৰটোৰ নিচিনা আমি ইয়াৰ পৰা আমি স্কুৱেৰ কৰিলে এইটো পাম, x² কৰিলে x² পাম। গতিকে আমি এইটো কি কৰিব লাগিব, kটো স্কুৱেৰ কৰিব লাগিব, k²। ইয়াত তেতিয়া আমাৰ প্লাছ আছিল, গতিকে আমি কি কৰিছিলোঁ, মাইনাছ কৰিছিলোঁ। এতিয়া আমাৰ কি আছে, মাইনাছ আছে, গতিকে আমি কি কৰিব লাগিব, +2 কৰিব লাগিব। এতিয়া আমাৰ কেৰ ভেলু আমাৰ কিমান দিয়া আছে, কেৰ মান আমাৰ 9 বুলি দিয়া আছে, কেৰ মান। গতিকে আমি কি কৰিব লাগিব, ইয়াত আমি চাব, এতিয়া যদি k² + 1/x ৰ মান উলিয়াব লাগে, তাৰমানে কি কৰিব লাগিব, k² কৰিছিলোঁ, গতিকে আমি 9 স্কুৱেৰ কৰিম, আৰু +2 কৰিছিলোঁ না, গতিকে আমি +2, 9 9 গুণ কি আমাৰ 81 +2, তাৰমানে আমাৰ কিমান হ'ব, 83। এইটো আমাৰ ৰাইট হৈ যাব। গতিকে আমাৰ ইয়াত চাওক, বি নম্বৰটো আমাৰ 83 আছে, গতিকে আমাৰ এইটো ৰাইট হৈ যাব। এইবাৰ নেক্সট কুৱেশ্যনটো চাব, নেক্সট কুৱেশ্যনটো কি দিছে। এইবাৰ আমাৰ নেক্সট কুৱেশ্যনটো কি দিছে চাব, ইয়াত আমাৰ দিয়া আছে x + 1/x ৰ মান দিয়া আছে 4। গতিকে আমাক এইবাৰ কি সুধিছে, x⁴ + 1/x⁴ ৰ মান সুধিছে। আমি ইয়াৰ পৰা ডাইৰেক্ট ইয়ালৈ যাব নোৱাৰোঁ, গতিকে আমি কি কৰিব লাগিব, x আছে, গতিকে আমি x ৰ স্কুৱেৰ উলিয়াব লাগিব প্ৰথম। তাৰপিছত সেই স্কুৱেৰটোৰ পৰা স্কুৱেৰ উলিয়ালে কি হ'ব, 2 2 গুণ 4, x⁴ ওলাই যাব। গতিকে আমাৰ ইয়াত কি দিয়া আছে চাব, ইয়াত মই আৰু সেই সূত্ৰটো নিলিখোঁ, মই এইবাৰ ডাইৰেক্ট লিখি দিছোঁ, x² + 1/x²। এইটোৰ মান কি হ'ব, যদি আমি এইটো স্কুৱেৰ কৰোঁ কি হ'ব, এইটো স্কুৱেৰ কৰি দিয়াৰ লগত ইয়াত প্লাছ আছে, গতিকে আমি মাইনাছ কৰিব লাগিব। এইটো স্কুৱেৰৰ পৰা আমি 2টো মাইনাছ কৰিব লাগিব, তেতিয়া আমাৰ x² + 1/x² ৰ মান ওলাই যাব। মই প্ৰথম কুৱেশ্যনটো যিটো শিকাইছিলোঁ,
সেইদৰে এতিয়া আমাৰ 4 স্কুৱেৰ ইয়াত প্লাছ আছে গতিকে আমি কি কৰিব লাগিব -2 তাৰমানে আমি এক্স 4 স্কুৱেৰৰ মান কি হ'ব 4 × 16 -2 তাৰমানে আমাৰ কিমান হ'ব 16 পৰা 2 গ'লে 14 তাৰমানে আমি এইটোত আমাৰ এনচাৰ নহয় এতিয়া আমি কি পালোঁ x² + 1/x² মানহে পালোঁ এতিয়া আমি কি ক'ত যাব লাগিব x⁴ + 1/x⁴ লৈকে যাব লাগিব তাৰমানে আমি কি কৰিব লাগিব এইটো আৰু স্কুৱেৰ কৰিব লাগিব ইয়াত আমি এইটোৰ মান পাই গ'লোঁ 14 গতিকে ইয়াৰ যদি স্কুৱেৰৰ মান উলিয়াও কি হ'ব চাব x⁴ + 1/x⁴ তাৰমানে আমি এইটো স্কুৱেৰ কৰি দিয়াৰ লগে লগে কি হ'ল 2 × 2 = 4 হৈ গ'ল গতিকে এইটো স্কুৱেৰৰ মান আমি এইটোৰ মান পালোঁ এইটো গতিকে আমি ইয়াৰ স্কুৱেৰৰ মান কি হ'ব এইটো স্কুৱেৰ 14 স্কুৱেৰ ইয়াত প্লাছ আছে গতিকে এইটো আমি কি কৰিব লাগিব 14 স্কুৱেৰৰ পৰা 2টো মাইনাছ কৰিব লাগিব এতিয়া আমাৰ 14 গুণ কিমান 14 গুণ 14 গুণ 56 6 7 5 196 মাইনাছ কি হ'ব আমাৰ 2 গতিকে আমাৰ 196 পৰা 2 গ'লে কি হ'ব 194 এইটো আমাৰ ৰাইট হৈ যাব ইয়াত এ নম্বৰত আছে গতিকে আমাৰ এইটো ৰাইট হৈ যাব এইবাৰ নেক্সট কুৱেশ্যনটো চাব আমাৰ কি দিছে এইবাৰ চাওক নেক্সট কুৱেশ্যনটো কি দিছে ইয়াৰ আগৰটোৰ নিচিনাই একদম ইয়াত কি দিছে আমাৰ x - 1/x ইয়াত প্লাছ আছিল আগৰটোত ইয়াত কি দিছে মাইনাছ দিছে = 4 তেন্তে x⁴ + 1/x⁴ মই আগতেই ক'লোঁ আমি ইয়াৰ পৰা ডাইৰেক্ট ইয়ালৈকে যাব নোৱাৰোঁ আমি ইয়াৰ পৰা যাব লাগিব স্কুৱেৰলৈকে স্কুৱেৰৰ পৰা যাব লাগিব আমি x⁴ লৈকে এতিয়া আমি ইয়াৰ পৰা যদি স্কুৱেৰৰ মান উলিয়াওঁ কি হ'ব x² ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে আমি মাইনাছ নহ'ব গতিকে আমি প্লাছে থাকিব 1/x²। এতিয়া আমাৰ কি হ'ব এইটো স্কুৱেৰ 4 স্কুৱেৰ ইয়াত মাইনাছ আছে গতিকে ইয়াত কি হ'ব +2 হ'ব এতিয়া কি 4 × 4 = 16 +2 আমি কিমান পালোঁ 18 পালোঁ আমি এইটোৰ মান কি পালোঁ 18 এতিয়া যদি এইটো স্কুৱেৰ কৰোঁ তেতিয়া আমি x⁴ পাই যাম এতিয়া চাব x⁴ + 1/x⁴ তাৰমানে আমি কি হ'ব ইয়াত আমি এইটোৰ মান পালোঁ 18 গতিকে এইটো 18 স্কুৱেৰ ইয়াত কি আছে প্লাছ আছে গতিকে আমাৰ এইটো মাইনাছ হৈ যাব -2 এতিয়া আমি 18 স্কুৱেৰ কৰিলে কি হ'ব 18 গুণ 8 × 16 = 64 4 8 × 14 8 1 এতিয়া আমি কিবা 4 12 300 কিমান পালোঁ আমি 18 স্কুৱেৰৰ মান পালোঁ আমি 324 মাইনাছ কি হ'ব 2 গতিকে আমি কিমান পালোঁ 322 আমাৰ ৰাইট এনচাৰ কি হৈ গ'ল 322 এইটো আমাৰ ৰাইট হৈ যাব বি নম্বৰটো ৰাইট হৈ যাব এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কি দিছে এতিয়া চাব এইটোত কি দিছে আৰু এইটো আমাৰ ওলোটাকৈ দিছে আমাৰ স্কুৱেৰৰ মানটো দিয়া আছে আমাৰ কি উলিয়াব দিছে আমাৰ প্ৰথম মানটো উলিয়াব দিছে তাৰমানে x + 1/x মান উলিয়াব দিছে আমি এইকেইটা ক'ৰ পৰা কৰিম আমি অপশ্যনৰ পৰা কৰিম আমি চাওক প্ৰথম অপশ্যনটো কি দিছে ইয়াত প্লাছ আছে গতিকে স্কুৱেৰ কৰিলে আমাৰ কি হ'ব ইয়াত প্লাছ আছে গতিকে আমাৰ মাইনাছ হৈ যাব এতিয়া চাওক ইয়াত আমাৰ যদি এইটোৰ মান 8 বহাওঁ তাৰমানে আমি x + 1/x মান যদি আমি 8 বহাওঁ তেতিয়া আমি x² + 1/x মান কি পাম 1/x² মান 8² মাইনাছ ইয়াত প্লাছ আছে মাইনাছ হ'ব তাৰমানে আমি কি পালোঁ 8 × 64 -2 তাৰমানে আমি কিমান পালোঁ 62 কিন্তু আমাক 62 দিয়া আছে নেকি 98 আছে এতিয়া যদি আমি 9 বহালে কি হ'ব 9² - 2 ইয়াত 9 হ'ব গতিকে আমাৰ 9 9 গুণ কিমান 81 - 2 তাৰমানে আমি কি পালোঁ 79 ইয়াত আছে 98 এইটোও নহয় এতিয়া আমি কি বহুৱাই চাম এইবাৰ 10 বহুৱাই চাম 10 বহুৱালে কি হ'ব 10² - 2 তাৰমানে আমি
10 10 গুণ 100 মাইনাছ 2 তাৰমানে কিমান পালোঁ আমি 98 আমাৰ এইটো মিলি গ'ল তাৰমানে আমাৰ x প্লাছ 1/x ৰ মান কি হ'ব এইটো 10 বহাইছিলোঁ না গতিকে আমাৰ এইটো ৰাইট হৈ যাব আমি এইটো অপশ্যনৰ পৰা কৰিম বা আপোনালোকে এটা কাম কৰিব পাৰে ইয়াত প্লাছ আছে না ইয়াতো আমি +2 কৰি দিব লাগিব তাৰমানে 98 + 2 এইটো আমাৰ কিহৰ স্কুৱেৰ 98 + 2 মানে 100 100টো আমাৰ কিহৰ স্কুৱেৰ 10ৰ স্কুৱেৰ গতিকে আমাৰ 10টো ৰাইট হৈ যাব এতিয়া নেক্সটটো চাব কি দিছে নেক্সটটো ঠিক সেইদৰে ইয়াত কেৱল দিয়া আছে আমাৰ মাইনাছ ইয়াত মাইনাছ দিয়া আছে ইয়াত আমাৰ x² + 1/x² ৰ মান দিয়া আছে 27 তেন্তে x - 1/x ৰ মান কি হ'ব দিছে এইটো যদি আমি অপশ্যনৰ পৰা চাওঁ কি হ'ব আমি যদি x - 1/x ৰ মান যদি আমি 8 বহুৱাই চাওঁ তেতিয়াহ'লে x² + 1/x² ৰ মান কি হ'ব ইয়াত মাইনাছ আছে আগতেতো এইটো স্কুৱেৰ হৈ যাব h² ইয়াত মাইনাছ আছে প্লাছ হ'ব +2 8 গুণ কি 64 + 2 তাৰমানে আমি 66 ইয়াত আমাৰ 27 দিয়া আছে এইটো আমাৰ 8টো নহ'ব এতিয়া যদি আমি 5 বহুৱাই চাওঁ 5 বহুৱালে কি হ'ব 5² + 2 তাৰমানে আমাৰ কি হ'ব 5 5 গুণ 25 + 2 তাৰমানে আমাৰ কিমান হ'ল 27 আমাৰ 27 আছে গতিকে আমাৰ কি হ'ব 5টো ৰাইট হৈ যাব বি নম্বৰত আছে 5টো এইটো ৰাইট হৈ যাব ঠিক আগৰটো নিচিনাকৈ যদি আমি কৰি চাওঁ কি হ'ব ইয়াত মাইনাছ আছে না গতিকে আমি 27ৰ পৰা কি কৰিম 2 এটা মাইনাছ কৰি দিম তাৰমানে আমাৰ কিমান পালোঁ 25 এতিয়া চাব লাগিব 25টো আমাৰ কিহৰ স্কুৱেৰ আমি জানো এই 25টো আমাৰ 5ৰ স্কুৱেৰ গতিকে আমাৰ 5টো ৰাইট হৈ যাব এইটো বি নম্বৰটো ৰাইট হৈ যাব গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আৰু এনেকুৱা ভিডিঅ' আপোনালোকে প্ৰায়বোৰ কম্পিটিটিভ এক্সামত আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন পাই থাকিবই বীজগণিতত গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰি দিব আৰু যদি নতুন